ইফালে মুখ্যমন্ত্ৰী এজেণ্টে হিন্দু মুছলমানৰ বিষবাষ্প বিয়পাৰ চেষ্টা কৰিছে। শিৱসাগৰৰ মিয়াখেদা আন্দোলনক লৈ এই মন্তব্য অখিল গগৈ। শান্ত শিৱসাগৰক কোনেও শান্ত কৰিবলৈ চেষ্টা নকৰিব। হিন্দু মুছলমানৰ সংঘাত লগোৱাৰ পৰা সকলো বিৰত থাকক। কঠোৰ নিৰ্দেশ এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছে অখিল গগৈ। কাকো আইন হাতত তুলি ল'বৰ বাবে যেন অনুমতি নিদিয়ে। জাতীয় দায়িত্ব পালন কৰি শান্তি সম্প্ৰীতি বজাই ৰাখক। শিৱসাগৰত এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে। বিজেপি চৰকাৰৰ নিৰ্দেশত একাংশই এই কাম কৰিবলৈ উঠি পৰি লাগিছে। মিয়াখেদা অভিযানক লৈ কাজিৰঙাত বিধায়ক অখিল গগৈৰ এই মন্তব্য। মানে শিৱসাগৰত শেহতীয়াকৈ দেখা গৈছে যে এটা সংঘৰ্ষমূলক এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব খোজা হৈছে। আৰু সেই গোটেই বাতাবৰণটো শিৱসাগৰৰ মানুহে বুজি উঠিছে যে সেইটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ পৃষ্ঠপোষকতাতে গঢ়ি উঠিছে। হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ নিজৰ কিছুমান বিশ্বস্ত মানুহৰ জৰিয়তে আহোম ৰাজত্বৰ আটাইতকৈ দীঘলীয়া সময়ৰ ৰাজধানী, য'ৰ পৰা অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু শেষ হৈছিল, যি আহোমে সকলোকে লগত লৈ অসমীয়া জাতিটোক গঢ়ি তুলিছিলে, সেই ঐতিহাসিক শিৱসাগৰত বিষবাষ্প বিয়াই দিবৰ কাৰণে হিন্দু মুছলমানৰ সংঘাত আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি কৰিবৰ কাৰণে যোৱা কিছুদিন ধৰি যথেষ্ট পৰিমাণে চেষ্টা কৰি আছে। শিৱসাগৰখনক বাছি লোৱাৰ কাৰণ বোধহয় যিহেতু অখিল গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰি আছে, যিটো শিৱসাগৰে গোটেই উজনি অসমৰ জাতীয়তাবাদী মানুহবিলাকক প্ৰভাৱিত কৰি আছে। শিৱসাগৰে কোনোদিন কেতিয়াও বিজেপিৰ সাম্প্ৰদায়িক নীতিৰ ওচৰত চাৰেণ্ডাৰ কৰি দিয়া নাই। মানুহবিলাক বিবেচক, মানুহবিলাক সংস্কৃতিবান, মানুহবিলাকে চিন্তা কৰি কাম কৰে। সেইকাৰণে কিছুমান মানুহৰ জৰিয়তে তাত হিন্দু মুছলমানৰ সংঘাত লগাব খোজা হৈছে। মই হিন্দু মুছলমানৰ সংঘাত লগাব খোজা প্ৰত্যেকটো পক্ষক এই কাম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শিৱসাগৰ প্ৰশাসনক ষ্ট্ৰিক্টলি মই নিৰ্দেশ দিছোঁ যে তেওঁলোকে যেন কাকো আইন হাতত তুলি ল'বলৈ অনুমতি নিদিয়ে। তেওঁ মুছলমানেই হওক, তেওঁ হিন্দুৱেই হওক। আৰু শিৱসাগৰ ৰাইজৰ প্ৰত্যেকজন নাগৰিকক মই আহ্বান জনাইছোঁ যে শিৱসাগৰ নাগৰিকসকলে তেখেতসকলৰ জাতীয় দায়িত্ব পালন কৰি আমাৰ ঐতিহাসিক সম্প্ৰীতিক সুৰক্ষিত কৰিবৰ কাৰণে ওলাই আহক। মই ইতিমধ্যে ডিজিপি আৰু অসমৰ মুখ্যমন্ত্ৰীক জনাই দিছোঁ যে আপোনালোকে শিৱসাগৰত পুলিচৰ ছত্ৰছায়া, প্ৰশাসনৰ ছত্ৰছায়া যি সাম্প্ৰদায়িক ৰাজনীতি কৰিব খুজিছে, যি ঘৃণাৰ বিষবাষ্প বিয়পাব খুজিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত লগাই এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, এইটো কেতিয়াও আমি কৰিবলৈ নিদিওঁ। মই স্পষ্টভাৱে পুলিচ প্ৰশাসন, ৰাজনৈতিক প্ৰশাসন সকলোকে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।